অসমৰ এণ্টাৰটেইনমেণ্ট চিনটোৰ কথা আপুনি কি ভাবে আজিকালি আমি ৰিচেণ্টলি ধৰক আমাৰ পডকাষ্ট কালচাৰটোৱে হওক বা ইউটিউবত যেতিয়া আমি ইউটিউবাৰ্ছবোৰ বুলি কনচিডাৰ কৰিলেও দেখোঁ যে বহুত চিনেমাৰ মানুহখিনি আমাৰ ওচৰত আহে আমি বিভিন্ন কথা পাতোঁ কলেবৰেশ্যনছ হৈ আছে বহুখিনি তেনেকুৱা এটা সময়ত অসমত বৰ্তমান টাইমত আপুনি এণ্টাৰটেইনমেণ্ট জগতখনৰ কি ভাবে যে হিংসা আছেনে সেইবোৰতো থাকিবই এইবোৰ এটা পাৰ্টেই জীৱনৰ সেইবোৰতো লাগিবই চব ভাল থাকিব বেয়া থাকিব মৰম থাকিব হিংসা থাকিব সেইবোৰ থাকিবই তেতিয়া মানে বহুতে কয় নহয় যে এক্টৰ্ছবিলাকৰ ভাল বন্ধু নাথাকে আপুনি মানে কথাটো তেনেকৈ মই ফিলটো হোৱা নাই যে বন্ধু নাই কিন্তু এনেধৰণৰ কথাবিলাকো ময়ো শুনো আৰু কিছুমান কথা ধৰা শ্বেয়াৰ কৰিব পাৰি কিছুমান নোৱাৰি এনেকুৱা কথাবোৰ থাকেই মনৰ ভিতৰতে কিন্তু এতিয়া বেছিকৈ ভাবি দিলে এইবিলাক মানে এটা চাইক'লজিকেল গেম যিহেতু এইটো পাজল কৰি পেলায় এতিয়া যিমান পাৰি মই ভাবোঁ যে মানে অলপ ধৈৰ্য সহকাৰে সংযত হৈ সাধাৰণ জীৱন কটাই থকাটো ভাল